জীৱনৰ শেষ যুদ্ধখনত জয়ী হ'বলৈ কালিলৈ মই মুম্বাইত এটা মেমৰিয়েল হস্পিটেললৈ যাম বুলি সিদ্ধান্ত ল'লোঁ। নমস্কাৰ প্ৰিয় বন্ধুসকল, এটি বিশেষ কাৰণত মই এই ৰাতি 10 বজাত আপোনালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সেয়া হৈছে এইজন মোৰ অন্তৰংগ বন্ধু শান্তনু গগৈ। আৰু যিসকল বন্ধুৱে নাজানে মই কৈছোঁ, তেখেত আমাৰ শিৱসাগৰ জিলাৰ নিতাই পাণ্ডিং অঞ্চলৰ বহুবৰী গাঁৱৰ নিবাসী হয়। এসময়ত ভাল ফুটবলাৰ আছিলে আৰু বৰ্তমান সময়ত তেখেত শিৱসাগৰ জিলাৰ ৰেফ্ৰি সন্থাৰ সদস্য হয়। বিভিন্ন সময়ত খেল খেলাই থাকে। তেখেতে কোনো চৰকাৰী বা বেচৰকাৰী চাকৰি নকৰে, খেতি বাতি কৰে, খেল খেলাই যিটো পইচা পায় তেনেধৰণে পৰিয়াল পোহপাল দি আছে। কিন্তু গগৈ এক জটিল ৰোগত আক্ৰান্ত হৈছে। ডিব্ৰুগড়ৰ পৰা দুদিনমানৰ আগতে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ ৰেফাৰ কৰিলে। গুৱাহাটীত কেইটামান টেষ্ট কৰাৰ পাছত কিন্তু তেখেতক ৰেফাৰ কৰিছে বাহিৰত যাবৰ কাৰণে উন্নত চিকিৎসাৰ বাবে। আৰু সেয়েহে জটিল এটা ৰোগ বুলি কোৱা হৈছে। কিন্তু কালিলৈ অৰ্থাৎ 17 তাৰিখ বিয়লি 2 বজাত ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্টত ফ্লাইটৰ টিকেট কৰিছে। গগৈ যিহেতু কোনো চৰকাৰী চাকৰি নাই বা বেচৰকাৰী চাকৰি নাই আৰু সমগ্ৰ অঞ্চলটোত শান্তনুক ভাল পোৱা মানুহ বহুত আছে। এতিয়াও ল'ৰা ছোৱালীবিলাকৰ লগত ফুটবলৰ সৈতে জড়িত হৈ থাকে আৰু সেয়েহে সৰুৰ পৰা ডাঙৰলৈকে গোটেই অঞ্চলৰ ৰাইজে বিশেষভাৱে এটা হৃদয়ত স্থান দিছে। আৰু এই যে শান্তনুৱে ৰোগত আক্ৰান্ত হৈছে বুলি খবৰটো পালে, পোৱাৰ মাত্ৰকেই বিভিন্ন প্ৰান্তৰ বন্ধুসকলে খা খবৰ কৰিলে। আৰু এই ক্ষেত্ৰত বিশেষকৈ বহুবাৰী প্ৰণৱ মৃদুলহঁতে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে। সেয়া হৈছে পৰহি এটা গ্ৰুপ খুলিলে, হেল্প ফাউণ্ডেশ্যন। আৰু এতিয়ালৈকে প্ৰায় 600ৰো অধিক সদস্য ভৰ্তি ইয়াত হৈছে। আৰু যোনে যেনেধৰণে পাৰে, কেৱল মাত্ৰ নিতাই পানীধিং অঞ্চলৰ বুলিয়ে নহয়, শান্তনু গগৈক চিনি পোৱা, শান্তনু গগৈক ভাল পোৱাৰ উপৰিও বিভিন্ন প্ৰান্তৰ পৰা তেখেতৰ বন্ধুৰ লিংকৰ যোগেদি আন বন্ধুসকল অসমৰ বিভিন্ন প্ৰান্তত থকা, আনকি বাহিৰত থকা বন্ধুসকল এই গ্ৰুপত জড়িত হৈ আছে আৰু শান্তনুলৈ মৰম আৰু আশীৰ্বাদ পঠিয়াইছে। সেয়েহে মই এই কথাখিনি আপোনালোকক অৱগত কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ, কালিলৈ যিহেতু যাব, চেন্নাইলৈ যাব, আমি আশা কৰিছোঁ শান্তনু ভাল হৈ ঘূৰি আহক। উন্নত চিকিৎসাৰ হকে ৰাইজে যেনেধৰণে মৰম চেনেহ আগবঢ়াইছে আৰু শান্তনু আমাৰ মাজলৈ পুনৰ সুস্থভাৱে ঘূৰি আহিব। আৰু এই ক্ষেত্ৰত মই নিজে নকওঁ, শান্তনু মুখেৰে আপোনালোকক কেনেধৰণে ধন্যবাদ জ্ঞাপন কৰিছে এইখিনি অকণমান তেখেতৰ মুখেৰে শুনোৱা হওক। এতিয়া জীৱন যুদ্ধত জীয়াই থকাৰ স্বাৰ্থত জীৱনৰ শেষ যুদ্ধখনত জয়ী হ'বলৈ কালিলৈ মই মুম্বাইত এটা মেমৰিয়েল হস্পিটেললৈ যাম বুলি সিদ্ধান্ত ল'লোঁ। আৰু এইখিনি সময়ত আপোনালোক সকলোৱে যিদৰে মোক আৰ্থিকভাৱে হওক, মৰম চেনেহ হওক, আশীৰ্বাদৰ সৈতে যিখিনি সহায় সহযোগিতা আগবঢ়ালে বা বঢ়াই আছে বা বঢ়াই থাকিম বুলি ভাবিছে, তাৰ বাবে মই সকলোলৈকে মোৰ পিনৰ পৰা মই যোৱাৰ আগমুহূৰ্তত সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আৰু বিশেষকৈ আমাৰ অঞ্চলৰ মোৰ ভাইটিকেইটা যেনেকৈ মৃদুল, নয়নদীপ, বিশ্ব, প্ৰাঞ্জল আৰু ওচৰৰ যিমান ল'ৰা আছে, মানে গোটেই গাঁৱত 2-3খন গাঁৱৰ ল'ৰাই যিদৰে মোৰ কাৰণে মানে চেষ্টা অব্যাহত ৰাখিছে, গতিকে মই সকলোলৈকে মোৰ পিনৰ পৰা, মোৰ ঘৰৰ পৰিয়ালৰ পিনৰ পৰা আন্তৰিক ধন্যবাদ জনাই মই তেওঁলোকক এতিয়া সৰু ক'ব বিচৰা নাই। ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কয় আৰু সেয়া এই হোৱাটছআপ গ্ৰুপতে প্ৰমাণ হৈছে। বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোকসকলে শান্তনুৰ বাবে এনেধৰণে মৰম চেনেহ আগবঢ়াই আহিছে আৰু এই মুহূৰ্তলৈকে আহিয়ে আছে। আৰু আপোনালোকে জানে, প্ৰায় এতিয়া 95,000তকৈ অধিক টকা, কোনোবাই হয়তো 100 টকা দিছে, কোনোবাই 2000 টকা দিছে, তাতকৈ বেছি দিছে। যোনে যেনেধৰণে পাৰিছে তেনেধৰণে তেখেতক মৰম যাচিছে, আশীৰ্বাদ দিছে। আৰু আমি আশাবাদী কালিলৈ শান্তনুৱে যাব চেন্নাইলৈ আৰু আমাৰ মাজলৈ পুনৰ সুস্থভাৱে তেখেত ঘূৰি আহিব। আমি তাকে আশা কৰিছোঁ। পুনৰ তেখেতে ফুটবল জগতখনৰ সৈতে ক্ৰীড়াৰ সংগঠনৰ যি কাম কৰি আছে তাত জড়িত হৈ পৰিব। আৰু এইখিনিতে আপোনালোককো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিসকলে তেখেতক ইমানখিনি মৰম চেনেহ যাচিছে। আৰু পুনৰবাৰ মই অনুৰোধ কৰিছোঁ সেইসকল বন্ধুক, মোৰ চিনাকি আৰু অচিনাকি সেইসকল বন্ধুক অনুৰোধ কৰিছোঁ, পাৰিলে আপুনি 10 টকা এটাকে দিয়ক, একেবাৰে অন্তৰৰ পৰা দিয়ক। আমি এনেধৰণে আশাবাদী যে আপোনাৰ এই মৰমকণক লৈ, এই আশীৰ্বাদক লৈ
আমাৰ মাজলৈ পুনৰ শান্তনু সুস্থ হৈ ঘূৰি আহিব আমি দৃঢ় বিশ্বাস লগতে এই কথাষাৰ আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ এই যে পৰহি প্ৰণৱহেতি এই গ্ৰুপটো খুলিলে হোৱাটছআপ গ্ৰুপটো খুলিলে এতিয়ালৈকে প্ৰায় 600তকৈ অধিক মেম্বাৰশ্বিপ হৈ আছে আহিয়ে আছে গ্ৰুপত এড হৈ আছে এইটো এটা খুবেই আশাৰ বতৰা হয় আচলতে পাৱাৰ অফ ছ'চিয়েল মিডিয়া সামাজিক মাধ্যমৰ ক্ষমতাৰ আপোনালোকে দেখুৱাই দিলে সামাজিক মাধ্যমৰ ব্যৱহাৰ যি ক্ষমতা কেনেধৰণে ব্যৱহাৰ ইয়াক কৰিব লাগে তাক দেখুৱাই দিলে আৰু সেয়েহে আপোনালোকৰ ওচৰত কৃতজ্ঞ এই হেল্প ফাউণ্ডেশ্যন নামৰ যিটো হোৱাটছআপ গ্ৰুপ গঠন কৰা হৈছে শান্তনু গগৈৰ বাবে ই কেৱল মাত্ৰ আৰম্ভণিহে শান্তনু গগৈৰ পৰা আৰম্ভ হৈছে আৰু আমি যাত্ৰাটো অব্যাহত ৰাখিম মানুহে মানুহৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচীবিলাক আমি গ্ৰহণ কৰিম আৰু তলত মই লিংকটো দি দিছোঁ হোৱাটছআপ গ্ৰুপটোৰ আপোনালোকে এড হৈ ল'ব আৰু ভৱিষ্যতে আহি থকা দিনবিলাকত আমি সকলোৱে আজি যেনেধৰণে শান্তনু গগৈৰ বাবে ওলাই আহিছোঁ আমি সকলোৱে একেলগ হৈ এনেধৰণৰ কামবিলাক কৰি যাম শেষত মই আৰু এটি বিশেষ অনুৰোধ কৰিব বিচাৰিছোঁ সেয়া হৈছে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক নিজৰ নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টত যাতে শান্তনু গগৈ খবৰটো সকলোৱে গম পায় আৰু আপোনালোকৰ নিচিনাকৈ তেখেতলোকেও অকণমান মৰমৰ সঁহাৰি আগবঢ়ায় আৰু পুনৰবাৰ আমাৰ মাজলৈ হাঁহি মুখেৰে শান্তনু গগৈ উভতি আহে তাকে কামনা কৰি মই সকলোৰে পৰা বিদায় মাগিছোঁ শুভৰাত্ৰি